ভাৰতীয় সেনাই লোৱা নিৰ্ণায়ক নেতৃত্বক ধন্যবাদ জ্ঞাপনাৰ্থে বিজনীৰ তিৰংগা যাত্ৰা উপস্থিত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়। পাকিস্তানৰ বিৰুদ্ধে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় সেনাই লোৱা নিৰ্ণায়ক নেতৃত্বক ধন্যবাদ জ্ঞাপনাৰ্থে চিৰাঙৰ বিজনীৰ তিৰংগা যাত্ৰা শীৰ্ষক এসমদল উলিওৱা হয়। ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে চিৰাং জিলা নাগৰিক সমাজৰ উদ্যোগত বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা বিজনী ছোৱালী হাইস্কুল খেলপথাৰলৈ এক সমদল উলিওৱা হয়। বিজনীৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সম্পাদক অজয় কুমাৰ ৰায়, বিতেৰ সুবাইজাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰী, মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, চিৰাং জিলা বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাসসহ বিজেপিৰ কাৰ্যকৰ্তাৰ লগতে চিৰাং জিলা নাগৰিক সমাজৰ কৰ্মকৰ্তাসকলে এই সমদলত অংশগ্ৰহণ কৰে। বিজনী নাগৰিক সমাজৰ উদ্যোগত চিৰাং জিলাৰ নাগৰিকসকলে বিভিন্ন ঠাইৰ পৰা ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। তেওঁলোকে ইতিমধ্যে গম পাইছে যে আমাৰ ভাৰতীয় সেনাৰ যি দক্ষতা, ভাৰতীয় সেনাৰ যি সাহস আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেতৃত্ব, তাক লৈ ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। আমি ভাৰতীয় সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজিৰ এই কাৰ্যসূচীৰ পৰা, কাৰণ তেওঁলোকৰ সাহসৰ অবিহনে, তেওঁলোকৰ কৰ্মদক্ষতাৰ অবিহনে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কৰ্মদক্ষতাৰ অবিহনে আজি হয়তো আমি ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰিব পাৰিছোঁ, আৰু নহ'লে হয়তো আমি গৰ্ব অনুভৱ কৰিব নোৱাৰিলোহেঁতেন। আজি পাকিস্তানক যি শিকনি দিলে, হয়তো সাৰা বিশ্বই এতিয়া গম পাইছে যে ভাৰতবৰ্ষ যদিও সদায় মানে এটা শান্তি বিচাৰে, সম্প্ৰীতি বিচাৰে, কিন্তু যদি ভাৰতক জোকুৱাই লোৱা হয় তেতিয়াহ'লে তেওঁলোকে সোধাই নেহেৰে। এই কথাটো কিন্তু প্ৰমাণ ইতিমধ্যে হৈছে। তো মই আশা কৰিম যে গোটেই ভাৰতবৰ্ষই গৌৰৱ অনুভৱ কৰিছে, গোটেই ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰিছে, আৰু আমি সদায় আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী, তেওঁৰ লগত আমি আছোঁ। ভাৰতীয় নাগৰিক হিচাপে আমি আছোঁ ভাৰতৰ সৈনিকৰ লগত, কাৰণ ভাৰতৰ সৈনিকৰ যি সাহস, সেই সাহস সদায়, সেই মনোবল সদায় বৃদ্ধি কৰাৰ কাৰণে ভাৰতীয় হিচাপে আমি সদায় সৈনিকসকলক চেলুট জনাইছোঁ, সৈনিকসকলক উৎসাহ জনাইছোঁ, আৰু সৈনিকসকলৰ কাষত আমি থিয় দিছোঁ। ঠিক তেনেকৈয়ে আমাৰ ভাৰত মাতৃক আগুৱাই লৈ যাব, নেতৃত্ব দিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, আৰু সাহসেৰে ভাৰত মাতৃক ৰক্ষা কৰাৰ কাৰণে বীৰ জোৱানসকলে আগুৱাই আহিব, সেয়ে মই আশা কৰিছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ বীৰ যোদ্ধাসকলৰ পৰিয়াল যাতে সদায় সুস্থ হ'বলৈ থাকে, আৰু সেই পৰিয়ালেও যাতে এই বীৰ জোৱান জন্ম দিয়াৰ কাৰণে তেওঁলোকক ভাৰতীয় হিচাপে গৌৰৱ অনুভৱ কৰে, আৰু ভাৰতৰ সৈনিকসকলক যাতে ভগৱানে আৰু সাহস দিয়ে, আৰু উৎসাহ উদ্দীপনা দিয়ে, আৰু আগুৱাই লৈ যায়, আৰু ভাৰত মাতৃক নেতৃত্ব দিব পাৰে। ধন্যবাদ।